নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আগন্তুক বৰ্ষটোৱে আপোনালোকৰ জীৱনলৈ সুখ শান্তি ঐশ্বৰ্য কঢ়িয়াই আনক। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন হিচাপে মই ৰাতিপুৱাই ভগৱানৰ ওচৰলৈ গ'লোঁ। ভগৱানৰ ওচৰত বন্তি এগছি জ্বলাই মনতে ভাবিলোঁ যে আপোনালোককো দৰ্শন কৰাওঁ আজি প্ৰথম দিনটোত। এই মন্দিৰতে ভগৱান শিৱৰ, ভগৱান গণেশ আৰু মা দুৰ্গাৰ মন্দিৰ একেলগতে স্থাপন কৰা আছে। আজিৰ দিনটোত ভগৱানৰ আশীষ বিচাৰি অগণন মানুহ আহিছে। মন্দিৰৰ চাৰিওফালে বহুত মানুহ দেখা গৈছে। মন্দিৰৰ পৰা ওলাই সৰ্বপ্ৰথমে মই মাছৰ বজাৰলৈ গ'লোঁ। ভাবিলোঁ খানাটোতো খোৱা যাওক, খাবটোতো লাগিবই, আজি 1 তাৰিখ যিহেতু। প্ৰথমে মাছ অলপ লৈ ল'লোঁ। মাছৰ বজাৰত মাছ লৈ পেলাই ভাবিলোঁ মাংস অকণো লোৱা যাওক। সকলো বজাৰ কৰা হোৱাৰ পিছত আহি ঘৰ পাই গ'লোহি। ঘৰ আহিয়ে চাহ খাই খানা বনাবলৈ লাগিয়ে গ'লোঁ। মই মাছখিনিকে বনাবলৈ থিৰাং কৰিলোঁ। মই মাছ আৰু মাছৰ আঞ্জাটো মই বনাম, ভণ্টিয়ে মাংস বনাম বুলি ক'লে, আৰু লাষ্টত আমাৰ বনাই হৈ গ'ল। আপোনালোকেও সকলোৱে চাগে নিশ্চয়কৈ 31 আৰু 1 তাৰিখৰ খানা খালে। পুনৰবাৰ সকলোলৈকৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।